পশ্চিমবংগ চৰকাৰে পশ্চিমবংগৰ বাহিৰলৈ আলুৰ বিক্ৰী নিষেধাজ্ঞা জাৰি কৰিছে আৰু ইয়াৰ লগে লগে অসমত এতিয়া আলুৰ নাটনি হোৱাৰ আশংকা কৰা হৈছে। আমি পাইকাৰী দোকানত আছোঁ, আলুৰ পাইকাৰী প্ৰতিষ্ঠানত আছোঁ। আমি তেওঁলোকৰ মন্তব্য জানিবলৈ চেষ্টা কৰিম, যিহেতু পশ্চিমবংগৰ পৰা আলু বিক্ৰী ইতিমধ্যে বন্ধ হৈছে, আলু অসমলৈ অহা নাই। গতিকে কেনেধৰণৰ প্ৰভাৱ পৰিছে অসমৰ আলুৰ বজাৰত প্ৰভাৱ পৰিছে বা পৰিব তেনেধৰণৰ কথাখিনি আমি জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ পশ্চিমবংগৰ পৰা আলু আহি আছে, এতিয়া বন্ধ হৈ আছে আলু। মমতা বেনাৰ্জীয়ে বন্ধ কৰি ৰাখিছে আলু। মাজতে বহুত দিন 4-5 দিন বন্ধ ৰাখিছে। মাজতে পৰহি এক গাড়ী আহিছে মোৰ। তো এক গাড়ী আহোঁতে ইয়াত দোকান আছে বহুত, ভৰিয়া আছে বহুত, আলুটো অলপ ক্ৰাইচিছ হৈ আছে। আলু এতিয়া এইটো সময়ত আলু ছিজনত থাকে 22 টকা 23 টকা। এতিয়া আলু আমাৰ ইয়াত 30 টকা হৈ গ'ল। ইয়াৰ কাৰণে অলপ আলুৰ প্ৰভাৱ পৰিছে। ক'ৰ পৰা আলু আহে? UPৰ পৰা আহে, নৈনিতাল, আৰু বেংগলৰ পৰা আহে আমাৰ বেংগল আলু। বেংগল আলু নাহন থাকোঁতে অলপ অসুবিধা আমি পাইছোঁ, অসুবিধা হৈছে। দাম কিমান আছিলে বেংগল আলুৰ দাম আছিলে 27 টকা 28 টকা, এতিয়া 30 টকা হৈ গ'ল। গেটতে বোলে কিবা কিবি কয় পইচা দিব লাগে বোলে। কি হ'ব পাৰে দিয়ে, পইচা নহ'লে গাড়ী নেৰে। ইয়াৰ কাৰণে আকৌ বন্ধ কৰি দিছে মমতাই। এতিয়া বেংগল আলুটো যদি বন্ধই হৈ থাকে তেতিয়াহ'লে ক্ৰাইচিছ যথেষ্ট হ'ব। ক্ৰাইচিছ যথেষ্ট সেইটো ইণ্ডিভিজুৱেলি যথেষ্ট হ'বই ক্ৰাইচিছ। এইটো আগ্ৰা আহি আছে বুলি অলপ চলি আছে। আগ্ৰা যদি আৰু আগ্ৰা ভাড়া পৰি যায় বেছি, আগ্ৰা পত্তা নপৰে। তথাপিও আমি 3000 টকা কুইণ্টেল বিক্ৰী কৰি আছোঁ আগ্ৰা। এতিয়া আগ্ৰা খাই আছে মানুহে, আহি আছে বুলি চলি আছে। আৰু আগ্ৰাও নাহে, মাজতে আগ্ৰাও বন্ধ কৰি দিছিলে, তাৰপাছত আগ্ৰা এৰিলে, তাৰ বেংগল এৰা নাই। নতুন আলু ওলাইছে, এতিয়া পত্তা নপৰে। নতুন আলু সোনকালে গেলি যায়। এতিয়া 25 টন আলু আনিলে এইটো বিক্ৰী কৰোঁতে আমাৰ 2 টন 2.5 টন পেলোৱা যায়। নতুন আলু এতিয়া দামো বহুত। গুৱাহাটীত বিক্ৰী হৈ আছে 39-41, ইয়াত আহোঁতে যে 42 ভাড়া পৰি যাব, সেইটো বিক্ৰী নহ'ব। বজাৰত কিছু প্ৰভাৱ পৰিব নহয় জানো? আমাৰ পাইকাৰী, যিহেতু তেজপুৰত পাইকাৰী প্ৰতিষ্ঠান আছে, আমি আৰু কেইবাখনো প্ৰতিষ্ঠান আছে, আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম যে তেজপুৰৰ বজাৰত আচলতে কেনেধৰণৰ যি আলুৰ যি নাটনি হোৱাৰ শংকা কৰা হৈছে, সেই শংকা আচলতে অমূলক নে আচলতে সেই তাৰ কোনো ভিত্তি আছে? যিহেতু পশ্চিমবংগৰ পৰা আলুৰ মমতা বেনাৰ্জী চৰকাৰে আলুৰ বিক্ৰী বন্ধ কৰিছে বহিৰাজ্যলৈ, আৰু বিভিন্ন ৰাজ্যৰ পৰা যদিও আলু আহে, কিন্তু সেই নাটনি, সেই জোৰা মাৰিব পাৰিবনে নাই? পশ্চিমবংগৰ আলু আহি আছে? আলু বন্ধ আছে। আলু বন্ধ আছে। কিমান দিনৰ পৰা বন্ধ আছে? আজি এসপ্তাহৰ পৰা। ক'ৰ পৰা আলু আহি আছে? এতিয়া আহি আছে UP অনলি। UP আহি আছে, পাঞ্জাৱ নতুন ওলাইছে, কিন্তু এইটো মালটো কম আহে, আমালোকে নানো, গুৱাহাটী আহি আছে। ইয়াত অকলে এইটো UP কোল্ড ষ্ট'ৰ আলু আহি আছে। এতিয়া আমাৰ যিখিনি চাহিদা, সেইখিনি তেজপুৰৰ চাহিদা পূৰণ কৰিব পাৰিব মানে? এতিয়া 10 দিনৰ কাৰণেতো ক'ব পাৰোঁ মই, কি 10 দিন এবিলিটি আছে, তাৰপিছত চাওঁ কি হয়। 10 দিনৰ পিছত যদি ধৰি লওক পশ্চিমবংগৰ নতুন ওলাই যাব, ইমান প্ৰব্লেম নহয়। এই 1 সপ্তাহ 10 দিনৰ ক্ৰাইচিছ আছে, তাৰ কাৰণে আমাৰ লোডিং লোৱা আছে, মাল এবিলিটি আছে। তেজপুৰত কিমান আলু লাগে? এপ্ৰক্স 1 গাড়ী আলু, চবেই মিলাই 1 গাড়ী। কিমানখিনি এভেইলেবিলিটি আছে? এবিলিটি মানে যিমান ৰিকুৱাৰমেণ্ট তিমান মাল আহি আছে। এতিয়ালৈকে ড্ৰাই হোৱা নাই আৰু ড্ৰাই নহ'ব। 10 দিনলৈকে পশ্চিমবংগৰ যদি আলু নাহেও তবু ড্ৰাই নহয়। তেজপুৰত নহয়, বাকী অসমৰ ক'ব নোৱাৰোঁ মই। এয়া হৈছে তেজপুৰৰ বজাৰৰ দৃশ্য আমি দেখুৱালোঁ। যিহেতু পাইকাৰী বজাৰত আমি উপস্থিত আছোঁ, তেজপুৰৰ পাইকাৰী যিসমূহ প্ৰতিষ্ঠান, তেওঁলোকে বিভিন্ন মত প্ৰকাশ কৰিছে যে কিছুৱে যদি কৈছে যে নাটনি হ'ব পাৰে, চাহিদা অনুযায়ী যদি পশ্চিমবংগৰ আলু নাহে তেতিয়াহ'লে হয়তো অনাগত সময়ত নাটনি হ'ব পাৰে। কিন্তু কিছু পাইকাৰী প্ৰতিষ্ঠানে কৈছে যে আগন্তুক 10টা দিনলৈ তেওঁলোকৰ মজুত আছে আলু, গতিকে সেই যি নাটনিৰ শংকা কৰা হৈছে সেই নাটনি নহয়। গতিকে দেখিবলৈ পোৱা যাব যে আগন্তুক সময়ত পশ্চিমবংগৰ চৰকাৰে যদি সেই আলু বিক্ৰী বন্ধই ৰাখে তেতিয়াহ'লে কেনেধৰণৰ প্ৰভাৱ পৰিব অনাগত সময়তহে দেখিবলৈ পোৱা যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।